উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মৰিয়নি নকছাৰীত উজলিল পিতৃ মাতৃহীনা বৈষ্ণৱী হেমব্ৰম। নাম বৈষ্ণৱী হেমব্ৰম। পিতৃ আৰু মাতৃহীনা বৈষ্ণৱীৰ ঘৰ মৰিয়নি নকছাৰী ভেলাগুৰি চাহ বাগিচাত। তেওঁ নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা শাখাৰ পৰা চূড়ান্ত পৰীক্ষাত 4টা বিষয়ত লেটাৰ মাৰ্ক সহ 83.3% পাই প্ৰথম বিভাগত উত্তীৰ্ণ হয়। পিতৃ মাতৃ নথকা বৈষ্ণৱী হেমব্ৰম বহু কষ্টৰ মাজেৰে মামীয়েক অঞ্জলি মাঝিৰ তত্বাৱধানত ডাঙৰ হৈ আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। তেওঁৰ ভৱিষ্যতে এগৰাকী আইন বিশেষজ্ঞ হোৱাৰ সপোন আছে। বৈষ্ণৱীৰ ঘৰত এতিয়া মানুহৰ ভিৰ লগা পৰিলক্ষিত হৈছে। স্থানীয় ব্যক্তিৰ লগতে বিভিন্ন দল সংগঠন আহি খবৰ লোৱাৰ উপৰিও সহায়ৰ হাত আগবঢ়াই উৎসাহ দিয়া দেখিবলৈ পোৱা গৈছে। আজি আটছা নকছাৰী শাখাৰ বিষয়ববীয়াসকলে বৈষ্ণৱী হেমব্ৰমৰ গৃহত তেওঁ সম্বৰ্ধনা জনাই ভৱিষ্যতে শিক্ষাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আটছাৰ বিষয়ববীয়াসকলৰ ভিতৰত উপস্থিত আছিল নকছাৰী শাখাৰ সম্পাদক পদ্মকান্ত গঞ্জু, যোৰহাট জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক সুৰেশ মিৰ্ধা, নকছাৰী শাখাৰ প্ৰাক্তন সম্পাদক সুকধন কৰ্মকাৰ, যোৰহাট জিলা সমিতিৰ সুনীত নায়ক। স্থানীয় শিক্ষক বাপুৰাম বেচৰাও উপস্থিত থাকি ছাত্ৰীগৰাকীক উৎসাহ জনায় আৰু সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আগবঢ়ায়। আটছা সংগঠনৰ হৈ পদ্মকান্ত গঞ্জু আৰু বৈষ্ণৱীৰ মামীয়েকে কিছু মন্তব্য আগবঢ়ায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। এই গৌৰৱ কঢ়িয়ানৰ বাবে আন্তৰিক ধন্যবাদ সকলো পৰিয়াললৈ ধন্যবাদ জনাইছো আৰু লগতে ভৱিষ্যত দিনত তেখেতে যি ধৰক পঢ়িব তাৰ বিষয়লৈ আমি তেখেতক সহায় কৰি যাম বুলি আজি প্ৰতিজ্ঞাবদ্ধ হৈছো আৰু এনেকুৱা ৰিজাল্ট কৰিছে যাতে আমি সকলোৱে এনেকুৱা আৰু বহুতখিনি ষ্টুডেণ্ট ওলাব। তেখেতসকলেও আমি বহুতখিনি কথা চিন্তা কৰিব লাগিব। অসম ছাত্ৰী ছাত্ৰ সন্থাই ইয়াৰ প্ৰতি আমি দায়বদ্ধ হৈ যাম বুলি আপোনালোকৰ আগত কথা দিছোঁ। চাওক, এই বৈষ্ণৱী মাক দেউতাক নাই, মামীয়েকে ডাঙৰ দীঘল কৰি ইমানলৈকে পঢ়া শুনা কৰিলে। এতিয়াতো কলেজ পঢ়োতে বহুত টকা পইচাৰ দৰকাৰ হ'ব। আপোনালোকে আটছাই কেনেদৰে ইয়াত সহযোগিতা কৰিব? আমি অসম ছাত্ৰী ছাত্ৰ সন্থাই নকছাৰী উপশাখাই আমি সমূহ বিষয়ৰ বাবে আমি এটা চিন্তা কৰিছোঁ। যিবিলাক আজিৰ দিনত আজি এনেকুৱা এটা ধৰক পৰিৱেশতো বাগানৰ যিবিলাক ল'ৰা ছোৱালী মানে মেধাৱী ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীখিনি যি ভাল ৰিজাল্ট কৰিছে মানে তেখেতসকলে আমি বিশেষ এটা চিন্তা কৰিছোঁ। তেখেতসকলক যি উচ্চ পদত তেখেতসকলে বা পঢ়িব, যি উচ্চ বিষয়ত তেখেতসকলে পঢ়িবলৈ ইচ্ছা কৰিছে, ইচ্ছুক হয়, সেই বিষয়ত পঢ়িবলৈ আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু লগতে তেখেতসকলৰ যি নেকি খৰচা যিবিলাক পাৰিম সেই খৰচাখিনি আমি ব্যয় কৰিবলৈ সমৰ্থন হ'ম। ধন্যবাদ। তুমি উচ্চতৰ মাধ্যমিকত এতিয়া ফলাফল ঘোষণা হ'ল, ভাল হ'ল ফলাফল। কিমান হ'ল পাৰ্চেণ্টেজ তোমাৰ? 83.8%। কোন স্কুলৰ পৰা আছিলে? নকছাৰী হাই ছেকেণ্ডেৰী স্কুলৰ পৰা। তুমি যে ইমান এই বাগানৰ এই পৰিৱেশত থাকিও যে ইমান ভাল ফলাফল লাভ কৰিলা, এইটো তোমাক কোনে কোনে সহায় কৰিছিলে? আপোনালোকে জানে বাগানৰ যিটো অৱস্থা, বাগানৰ ঠেক জেগা, তো এইটো বহুত হাই হুলস্থুল হৈ থাকে। বিশেষকৈ মোৰ মামী আছে, মামী মোৰ সফলতাৰ আঁৰত মোৰ মামী লুকাই আছে। আজি মামী আছে সেইকাৰণে মই আছোঁ আৰু মামীয়ে বহুত সহায় কৰিছে সৰুৰ পৰা। মা দেউতা নাই, মামী সৰুৰ পৰা ডাঙৰ দীঘল কৰি আজি পঢ়াই শুনাই মই ঠাইত আছোঁ আৰু মই মামীৰ কষ্টৰ ফল দিব পাৰিছোঁ, যেন মামী সুখী হয় বুলি ভাবিছোঁ। তাৰপাছত মই পলিটিকেল চাইন্সত মেজৰ লৈ আইনৰ বিষয়ে পঢ়িম বুলি ভাবিছোঁ। চৰকাৰে কিবা 12,000 টকাকৈ দিব বুলি কৈছে হাই ছেকেণ্ডেৰী পাছ কৰা। তুমি এইটো কিবা খবৰ পাইছা নেকি? খবৰ এতিয়ালৈকে পোৱা নাই। সেইটো পালে ভাল হ'ব ন? পালে ভাল। ইয়াৰ মাক দেউতাক কি হ'ল? মানে মাকজনী তাই 9 মাহ হৈ থাকোঁতেই থিয়েটঙা দিছিলে, তেতিয়াই ঢুকালে। হয়, দেউতাক যোৱা বছৰ ঢুকাইছে। হয়, দেউতাক মানে আপুনিয়ে আৰু হেৰি কৰিছে, তুলি তালি ডাঙৰ দীঘলো কৈছে, পঢ়া শুনা কৰিছে? পঢ়া শুনা কৰিছোঁ আৰু মোৰ ডাঙৰ
পুতেকেই হ'ল আৰু থকাৰ কাৰণে আৰু বহুত সহায় পাইছোঁ ভালকৈ। এই ছোৱালী ইমান ভাল ৰিজাল্ট কৰিলে আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। মই যেন এতিয়া মানে ক'বলৈ নাই আৰু ভাল লাগিছে। হয়, আজি আমাৰ এই ভেলাগুৰি চাহ বাগিচাত বৈষ্ণৱী হেমব্ৰম নামৰ যি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মাক বাপেক নথকা মাউৰা ছোৱালী এগৰাকীয়ে যি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 83% নম্বৰেৰে যি আমাৰ এই অঞ্চলটোলৈ গৌৰৱ কৰি আনিছে, আমি অঞ্চলবাসী হিচাপে খুবেই আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। পৰৱৰ্তী দিনত তাই যি উচ্চ শিক্ষা গ্ৰহণ কৰিম বুলি ভাবিছে, সেই ক্ষেত্ৰত আমি আমাৰ সমাজখনেও লগতে মই ব্যক্তিগতভাৱেও তেখেতৰ প্ৰয়োজন সাপেক্ষে তেখেতে যদি অনুৰোধ কৰে আমি তেখেতক আমি সহায় কৰিবলৈ প্ৰস্তুত আছোঁ। যিহেতু তেখেত আমাৰ এই অঞ্চলৰ এতিয়া গৌৰৱ আৰু তেখেতক অনুসৰণ কৰি পৰৱৰ্তী নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিও আগবাঢ়ি যাব, গতিকে অঞ্চলটোৰ কাৰণে ভাল হ'ব।